সাধারণ মানুহৰ জীৱন ধ্বংস কৰা উন্নয়ন আমাক নালাগে। উন্নয়নৰ নামত পাহাৰ কাটি জলাশয় পুতি 5 ষ্টাৰ হোটেল নিৰ্মাণ কৰা উন্নয়ন আমাক নালাগে। প্ৰিয় ৰাইজ, আমি সাধাৰণ মানুহখিনি কেনেকে মৰিছো ভাবক। এওঁলোকে হাজাৰ হাজাৰ কোটি টকা প্ৰতি মাহত ঋণ লৈ আছে আৰু সেই ঋণৰ বোজাটো সাধাৰণ মানুহৰ ওপৰতে পৰিছে। মূল্য বৃদ্ধিটো আমি মৰিছো আৰু এই প্ৰকৃতি ধ্বংস কৰি এওঁলোকে যি উন্নয়ন কৰি আছে আৰু সেই প্ৰকৃতিৰ তাণ্ডৱ লীলাটো ধ্বংস হৈছে সাধাৰণ মানুহ। এওঁলোকৰ কুকুৰ এটাও মৰা নাই আজিলৈকে বানপানীত, মনত ৰাখিব। উজনিৰ শিৱসাগৰ আৰু চৰাইদেউত মহাপ্লৱনে যি তাণ্ডৱ সৃষ্টি কৰিলে তাৰ মানুহখিনি 10ৰ পৰা 15 বছৰ পিছুৱাই গ'ল। আৰু কিয় হ'ল এই বানপানী? যধে মধে পাহাৰ ধ্বংস কৰা হৈছে, জলাশয় পুতি পেলোৱা হৈছে আৰু পাহাৰৰ সম্পদবোৰ কোনে নিছে? এতিয়া মন কৰক, এই যে এওঁলোকে কৈ আছিল ডাৱৰ বিস্ফোৰণ, মিছা কথা। শেহতীয়া তথ্যমতে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল। কি হ'ল চাওক নাগালেণ্ডৰ কি অৱস্থা। নাগালেণ্ডত একাংশ বহুজাতিক কোম্পানীয়ে কয়লা খনন কৰি কৰি নাগালেণ্ডৰ পাহাৰৰ অৱস্থা এনেকুৱা এটা কৰি পেলাইছে যেন ডাঙৰ পুখুৰীত পৰিণত হৈছে পাহাৰৰ মাজভাগ আৰু প্ৰকাণ্ড জল বোমালৈ পৰিণত হৈছে সেই একোটা হ্ৰদ। আৰু তাৰ পৰা হঠাৎ পানী নামি আহি এই অৱস্থা কৰিলে। আজি এটা বাতৰি ওলাইছে অসমীয়া প্ৰতিদিন কাকতত, নাগালেণ্ডত নিৰ্মীয়মান দিখৌ জলবিদ্যুৎ প্ৰকল্পই ধ্বংস কৰিব উজনি। 186 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে লংলেং মকচাং মন জিলাৰ সীমান্তত দিখৌ য়াংনিউ নদীৰ সংগমস্থলীত 122 মিটাৰ উচ্চতাত নিৰ্মাণ হ'ব বৃহৎ নদীবান। নাগালেণ্ড চৰকাৰৰ 24% মানুহ শক্তি খণ্ডৰ 76% পুঁজিৰে নিৰ্মাণ কৰিব লগা দিখৌ জলবিদ্যুৎ প্ৰকল্পৰ বাবে চলিছে ব্যাপক ধ্বংসলীলা। আৰু ইয়াৰ ফলত পৰৱৰ্তী সময়ত ইয়াৰ পৰা বাগৰি অহা পানীয়ে উজনি ধ্বংস কৰিব। এনেকুৱা এটা বাতৰি পঢ়াৰ পিছত আমি কিয় কম এই ধৰণৰ উন্নয়ন আমাক লাগে? অৰুণাচলত নদী বান্ধৰ নামত হাজাৰ হাজাৰ গছ ধ্বংস কৰা হৈছে। প্ৰায় 33টা নদী বান্ধ সম্পূৰ্ণ হোৱাৰ পিছত 100টা নদী বান্ধ নিৰ্মাণৰ কাৰণে অনুমতি লাভ কৰিছে। আৰু তাত যদি কিবা হয় কোনে ভোগ কৰিব? বাকী NHPCৰ কথা নকলোৱে। NHPCয়ে যদি তেওঁলোকৰ সোণাৰী নদী বান্ধটো এৰি দিয়ে বা কিবা কাৰণত ভাঙি যায় কি গতি হ'ব উজনিৰ কথাবোৰ চিন্তা কৰক। সেইকাৰণে কৈছো এনেকে উন্নয়ন আমাক নালাগে। কিছুমানে ক'ব আমাক বিদ্যুৎ লাগে। আৰে এইখন চৰকাৰেতো আপোনাৰ বিদ্যুৎ উৎপাদনৰ কাৰণে সৌৰ শক্তি ব্যৱহাৰৰ কথা কৈছিল। গতিকে বিশ্বগুৰু হ'ব যোৱা ৰাষ্ট্ৰ এখনে কিয় সৌৰ শক্তিক বিদ্যুৎ উৎপাদনৰ মূল আধাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা নাই? যধে মধে ঋণ লৈছে আৰু যধে মধে য'তে ত'তে নিৰ্মাণ কাৰ্য কৰিছে আৰু সাধাৰণ মানুহৰ অৱস্থা এই। গুৱাহাটীৰ অৱস্থাটো বাদেই দিয়ক। গুৱাহাটীৰ চাৰিওফালে যি এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় প্ৰতিটো বানপানীতে, সেই কথাবোৰ কৈ লাভ নাই। কিয় হৈছে এই কথাটোহে ক'ব লাগে। এইকাৰণে হৈছে এওঁলোকে বহুজাতিক গোষ্ঠীক মাটি দিয়াৰ নামত বিভিন্ন পঞ্চতাৰকা হোটেল নিৰ্মাণৰ নামত জলাশয় ধ্বংস কৰিছে, বন ধ্বংস কৰিছে আৰু তাৰ ফলশ্ৰুতি ভুগিছে অসমৰ সাধাৰণ জনতাই। কি অৱস্থা হৈছে নিজে চিন্তা কৰক। দুখ লাগে, চকু পানী ওলায়। কেনেকে জীয়াই আছে উজনিৰ চৰাইদেউ শিৱসাগৰ জিলাৰ সাধাৰণ মানুহবোৰ। য'তে ত'তে মৃতদেহ ওলাইছে, মানুহৰ মৃতদেহ। চিন্তা কৰক মানুহ কিহত পৰিণত হৈছে। 4 লাখ টকা দিব তাতেই শেষ নেকি? আৰু এই যে শিৱসাগৰ আৰু চৰাইদেউৰ ধ্বংসলীলা ইয়াতেই ক্ষান্ত নাথাকে। এই ধ্বংসলীলাই ক্ৰমশ সমগ্ৰ অসম বিয়পি পৰিব। সেয়ে প্ৰিয় ৰাইজ, কথাবোৰ চিন্তা কৰক। এই যে এওঁলোকে খিলঞ্জীয়াৰ ভূমিবোৰ বহুজাতিক গোটাবৰ কাৰণে কামবোৰ কৰি আছে, বিৰোধ কৰক। নালাগে আমাক উন্নয়ন। আমি আগৰ দৰে থাকিম। মানুহৰ মূল্য উন্নয়নতকৈ কম নহয়। কিবাকে জীয়াই থাকিবলৈ দিয়ক। জীৱনটোৱে যদি নাথাকে আমি কি 5 ষ্টাৰ হোটেলত যাম হে? আমাক সাংঘাতিক 5 ষ্টাৰ হোটেল নালাগে। আমাক কোনো ধৰণৰ এৰচিটি নালাগে। আমাক আমাৰ দৰে থাকিব দিয়ক। প্ৰকৃতিক সুৰক্ষিত ৰাখক। প্ৰকৃতি ধ্বংস কৰি কৰা উন্নয়ন আমাক একো নালাগে। বাৰে বাৰে কৈছো প্ৰাকৃতিক দুৰ্যোগত সাধাৰণ মানুহখিনি মৰে। আজিলৈকে অসমত হোৱা প্ৰাকৃতিক দুৰ্যোগ বানপানী বুলিয়ে কওক বা ভূমিস্খলন বুলিয়েই কওক,
কোনো মন্ত্ৰী কোনো বিধায়কৰ পৰিয়াল মৰা নাই কথাৰে মনত ৰাখিব। ধন্যবাদ। জয় আই অসম।